হেল্ল' গাইছ নমস্কাৰ পুনৰ আন এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো গাইছ এটা ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ বাবে, কাৰণ জব ৰিলেটেড নতুন ভেকেঞ্চি মুকলি হৈছে আমাৰ অসমতে। এতিয়া চাব এবাৰ যে আছে পোষ্ট কি হয়, কিমান ভেকেঞ্চি আছে, লগতে আপুনি কেনেকৈ কেণ্ডিডেটে এপ্লিকেশ্যন কৰিব পাৰিব, লগতে চেলেৰি কিমান পাব, লাষ্ট ডেট কেতিয়া হয়, এপ্লিকেশ্যন যি আছে ষ্টাৰ্টিং কেতিয়া হয়, এপ্লিকেশ্যন চাৰ্জেছ কিমান হয়, সকলো ডিটেইলছত ষ্টেপ বাই ষ্টেপ আমি ইয়াতে জানিবলৈ চেষ্টা কৰিম। তো বলক গাই মই ভিডিঅ' আৰম্ভ কৰিছোঁ। তাৰ আগতে যদি আপুনি এই চেনেল প্ৰথমবাৰ আহিছে, চেনেলটি আপুনি ছাবস্ক্ৰাইব কৰি থ'ব, কাৰণ জব ৰিলেটেড সকলোতকৈ আগত আপুনি এই চেনেলটিতে দেখিবলৈ পাব নতুন নতুন ভেকেঞ্চি। তো গাইছ ইয়াতে চাব গুৱাহাটী ইউনিভাৰ্চিটিত প্ৰফেচৰৰ বাবে পোষ্ট খালী আছে। এইবাৰ পুনৰবাৰ কৈছোঁ, গুৱাহাটী ইউনিভাৰ্চিটিত প্ৰফেচৰৰ বাবে প্ৰফেচৰ আৰু এছিষ্টেণ্ট প্ৰফেচৰৰ বাবে ইয়াতে ভেকেঞ্চি মুকলি আছে, ৰিক্ত পদসমূহ খালী আছে, য'ত আপুনি এইবাৰ এপ্লিকেশ্যন কৰিব পাৰিব। তো বলক আমি ডিটেইলছ যাতে জানিবলৈ চেষ্টা কৰিম কেনেকুৱা ধৰণৰ পোষ্ট হয়। টোটেল পোষ্ট আছে এইবাৰ আপোনাৰ 43টা টোটেল ভেকেঞ্চি মুকলি কৰা আছে জিইউত। আৰু ইয়াতে চাব পোষ্ট নেম আছে এছ'চিয়েট প্ৰফেচাৰ আৰু এছিষ্টেণ্ট প্ৰফেচাৰৰ বাবে ভেৰিয়াছ ডিপাৰ্টমেণ্ট যি আছে বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্টৰ বাবে ইয়াতে ভেকেঞ্চি মুকলি কৰা হৈছে, য'ত যদিহে আপোনাৰ যোগ্যতা মিলি যায় তেতিয়াহ'লে আপুনি এই পোষ্টত গুৱাহাটী ইউনিভাৰ্চিটিত আপুনি এপ্লিকেশ্যন কৰিব পাৰিব আৰু সুযোগ এটা ল'ব পাৰিব। এটা চাব প্ৰফেচৰৰ বাবে টোটেল 5টা পোষ্ট আছে, টোটেল 5 পোষ্ট আছে, আৰু লগতে এছ'চিয়েট প্ৰফেচৰৰ বাবে 7টা আছে, আৰু এছিষ্টেণ্ট প্ৰফেচৰৰ বাবে 31টা টোটেল পদ মুকলি কৰা হৈছিল। যদি ইয়াতে যদি কিবা প্ৰফেচৰ পোষ্টত যদি আপোনাৰ চিলেকশ্যন হৈ যায় তেতিয়াহ'লে আপোনাৰ চেলেৰি হ'ব 1.5 লাখৰ পৰা লৈ পেলে এপ্ৰক্স 2.5 লাখলৈকে আপুনি পাৰ মান্থ আপোনাৰ চেলেৰি হৈ যাব। ঠিক আছে, 1.5 লাখৰ পৰা লৈ পেলাই 2.5 লাখলৈকে আপোনাৰ এপ্ৰক্স চেলেৰি হৈ যাব যদি আপোনাৰ ইয়াতে চিলেকশ্যন হৈ যায়। তো এপ্লিকেশ্যন চাৰ্জেছ ইয়াতে অকণমান মেনশ্যন কৰা আছে, যি আপুনি এপ্লাই কৰাৰ সময়ত আপোনাৰ অনলাইন এপ্লিকেশ্যনৰ সময়ত আপোনাৰ ইয়াতে এপ্লিকেশ্যন চাৰ্জেছটো আপুনি পে' কৰিব পাৰিব। যিকোনো মোড দি আপুনি কৰিব পাৰিব, অনলাইন বেংকিং, মোবাইল বেংকিং, নেট বেংকিং, সকলো অল মেথড দি আপুনি ইয়াতে এপ্লিকেশ্যন চাৰ্জেছ দিব পাৰিব। যিটো আপোনাৰ থাকিব চাৰ্জেছ থাকিব UR আৰু OBC কেণ্ডিডেটৰ বাবে 1500 টকা, আৰু ST আৰু SC আৰু PWDৰ বাবে আপোনাৰ 750 ৰুপিজ হিচাপে এইবাৰ 750 টকা ইয়াতে নিৰ্ধাৰণ কৰা আছে এপ্লিকেশ্যন চাৰ্জেছ। এপ্লিকেশ্যন ফিজৰ বিষয়ে আমি গম পালোঁ। এতিয়া আমি চাওঁ যে অনলাইন ষ্টাৰ্টটো কেতিয়া হৈছিল। এতিয়া চাব প্ৰফেচৰৰ পোষ্ট, এছ'চিয়েট প্ৰফেচৰৰ পোষ্ট আৰু লগতে এছিষ্টেণ্ট প্ৰফেচৰৰ পোষ্টত যি আছে এপ্লিকেশ্যন ষ্টাৰ্ট হৈ গৈছিল আপোনাৰ অনলাইন যোগে। এতিয়া আপুনি অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব, য'ত আপোনাৰ 27/3/2025 অৰ্থাৎ 27 তাৰিখৰ পৰা ষ্টাৰ্ট হৈ গৈছে অনলাইন এপ্লিকেশ্যন মোড, আৰু লগতে লাষ্ট ডেট আপুনি পাব 25 এপ্ৰিল 2025। ঠিক আছে, 27 মাৰ্চ এই মাহৰে আপোনাৰ 27 তাৰিখে ষ্টাৰ্ট হৈ গৈছে, আৰু অহা মাহৰ যি আছে 25 এপ্ৰিললৈকে আপুনি ইয়াতে অনলাইন যোগে এপ্লিকেশ্যন কৰিব পাৰিব। যিটো এইবাৰ ভাল এটা ভেকেঞ্চি আহিছে, য'ত আপোনাৰ পোষ্টটো এইবাৰ অকণমান ভাল আছে, যি আছে যোৱাবাৰতকৈ এইবাৰ অকণমান ইনক্ৰিজ আছে ভেকেঞ্চি, ইয়াতে চাব পাৰিব। পুনৰবাৰ মই কৈছোঁ, প্ৰফেচৰৰ বাবে 5টা পোষ্ট, এছ'চিয়েট প্ৰফেচৰৰ বাবে 7টা পোষ্ট, আৰু লগতে এছিষ্টেণ্ট প্ৰফেচৰৰ বাবে 31টা পোষ্ট আছে। যিটো আমাৰ UGC ৰেগুলেশ্যনৰ যি আছে যিসমূহ কেণ্ডিডেট আছিল, অৰ্থাৎ যি আছে টিচাৰসমূহ আছিল, সিহঁতৰ বাবে এটা ভাল যি পোষ্ট আছে এইবাৰ UGCৰ বাবে। এটা চাব পাৰিব যে একেটা যি আমি ভেকেঞ্চিৰ বিষয়ে আমি ডিটেইলছত ক'লোঁ কিমান কি পোষ্ট আছে, আৰু লগতে বিভিন্ন ধৰণৰ যি আছে ডিপাৰ্টমেণ্ট ৱাইজ ইয়াতে মেনশ্যন কৰা নাই, হ'লে আপোনাৰ কি আছে বিভিন্ন ডিপাৰ্টমেণ্টৰ বাবে ভেকেঞ্চি মুকলি হৈছে। যদি আপোনাৰ ইলিজিবল হয়, যোগ্যতা আছে, তেতিয়াহ'লে আপুনি এই পোষ্টত এপ্লাই কৰিব পাৰিব অনলাইনৰ যোগেদি। তো আপুনি এপ্লাই কেনেকৈ কৰিব, এপ্লিকেশ্যন যি আছে কৰা আপুনি লিংক ক'ত পাব, লিংক আপুনি মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্সত যাব, তাতে মই এটা এক্টিভেট লিংক প্ৰভাইড কৰা আছে, তাতে গৈ আপুনি ডাইৰেক্টলি এটা ক্লিকৰ ভিতৰতে মোবাইল ফোনৰ যোগেদি আপুনি এপ্লিকেশ্যন ষ্টাৰ্ট কৰিব পাৰিব। তো গাইছ এইখিনি আছিল। যদি আপুনি এই চেনেলত প্ৰথমবাৰ আছে, চেনেলটি ছাবস্ক্ৰাইব কৰিব, আৰু লগতে বিভিন্ন ধৰণৰ যি আছে গ্ৰুপ হওক বা যি আপোনাৰ যি আছে বন্ধু বৰ্গলৈ আপুনি শ্বেয়াৰ কৰিব পাৰিব ভিডিঅ', যাতে সিহঁতে এতিয়ালৈকে গম পোৱা নাই, তেতিয়াহ'লে আপুনি নিশ্চয় এই ভিডিঅ'টোৰ যোগেদি সিহঁতক ক'ব পাৰিব যে ভেকেঞ্চি আহিছে, তাতে এপ্লিকেশ্যন কৰাৰ বাবে আপুনি এটা চবকে সুযোগ দিব পাৰিব, অৰ্থাৎ জনাব পাৰিব যে ভেকেঞ্চি আহিছে ওচৰতে গুৱাহাটী ইউনিভাৰ্চিটিত বুলি। তো গাইছ এইখিনি আছিল। তো আজিলৈ এইখিনি। জয় অসম।